নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 17 ফেব্ৰুৱাৰী 2026 অসমীয়া 4 ফাগুন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:46 আৰু সূৰ্যাস্ত সময় 5:03। আজি হৈছে অমাৱস্যা তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। শিক্ষকতা কামৰ লগত জড়িতসকলৰ খ্যাতি বাঢ়িব। আপুনি আনক সহায় কৰিবলৈ চেষ্টা কৰিব। আপুনি হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। আনৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱাৰ পৰা বিৰত থাকিব লাগে। বৃষ ৰাশি। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি পলম হ'ব পাৰে। আপুনি নিজৰ ধাৰণা আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব লাগে। শ্বেয়াৰ বজাৰত সাৱধানে বিনিয়োগ কৰক। বহিৰাজ্যত বাস কৰাসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো আপোনাৰ সন্তানক লৈ চিন্তিত হৈ আছে। কঁকাল বিষে আপোনাক অসুবিধা দিব পাৰে। মিথুন ৰাশি। আপোনাৰ ব্যৱসায় যথেষ্ট আৰ্থিক লাভ আনিব পাৰে। আপুনি কিছুমান পুৰণি বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিব। আপুনি হয়তো দুঃসাহসিক বিনিয়োগৰ প্ৰতি আগ্ৰহী। ভৱিষ্যতৰ সন্দৰ্ভত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। আপোনাৰ সম্পত্তিৰ বিবাদ তীব্ৰতৰ হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কে নতুন কথা চেষ্টা কৰিব পাৰে। কৰ্কট ৰাশি। অখাৰ কামত সময় নষ্ট কৰিব নালাগে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। নিৰ্মাণ কাৰ্যত থকা বাধাসমূহ দূৰ হ'ব। ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰে। আপুনি আপোনাৰ আগ্ৰহ অনুসৰি কাম কৰাটো পছন্দ কৰিব। সিংহ ৰাশি। কামৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব। আপোনাৰ বৈবাহিক সম্পৰ্কবোৰ সুখম হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত ভাল হ'ব লাগে। অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিবলৈ আপুনি হয়তো সংগ্ৰাম কৰিবলগীয়া হ'ব। আপুনি নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। কন্যা ৰাশি। মানুহে আপোনাৰ আচৰণৰ শলাগ ল'ব। আপুনি আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হ'ব। মানুহবোৰ আপোনাৰ ওপৰত আপ্লুত হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। কৰ্ম সংক্ৰান্তীয় বাধাৰ বাবে আপোনাৰ ওপৰত যিকোনো চিন্তা বহু পৰিমাণে লাঘৱ হ'ব। তুলা ৰাশি। ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। অত্যাধিক টেঙা বা গৰম খাদ্য খোৱাৰ পৰা বিৰত থাকক। আনৰ কামত হস্তক্ষেপ কৰাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ মনত সন্দেহ থাকিব পাৰে। আপোনাৰ উপাৰ্জনৰ উৎস কমি যাব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ মনোবল উচ্চ হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব। বিত্তীয় লেনদেনৰ বাবে এই দিনটো অতি শুভ। আপুনি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি আজি অসমাপ্ত কামবোৰ পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। বতৰৰ পৰিৱৰ্তনে আপোনাৰ শৰীৰত দেখা দিব পাৰে। ধনু ৰাশি। আজি আপুনি সুখী আৰু উৎসাহ অনুভৱ কৰিব। অনলাইন পে'মেণ্ট কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক। জীৱনৰ প্ৰতি আপোনাৰ ইতিবাচকতা বাঢ়িব। বদহজমৰ ফলত এচিডিটিৰ দৰে সমস্যা হ'ব পাৰে। মকৰ ৰাশি। ব্যৱসায়িক ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। পৰিয়ালৰ ভিতৰত কোনো অভাৱনীয় ঘটনাৰ ভয় অটুট আছে। অপ্ৰয়োজনীয় যুক্তি এৰাই চলিব লাগে। আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ ওপৰত অবিশ্বাস প্ৰকাশ কৰিব। মানুহে আপোনাক আত্মসন্মানত আঘাত দিব পাৰে। কুম্ভ ৰাশি। আজি আপুনি আপোনাৰ কামবোৰ তৎকালীনভাৱে সম্পূৰ্ণ কৰাত গুৰুত্ব দিব। খুচুৰা ব্যৱসায় সম্পৰ্কীয় কামত ভাল অগ্ৰগতি দেখা যাব। আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ হেঁচাত পৰিব। অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। কঠোৰ সূৰ্যৰ পোহৰত প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত মূৰৰ বিষ হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। যুৱক যুৱতীসকলৰ বাবে বিবাহৰ আলোচনা আগবাঢ়িব পাৰে। আপোনাৰ সন্তানৰ সফলতাক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব। ধনৰ অভাৱত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৰক্তচাপ কম হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ঋণ ল'ব লাগিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।